মাজনীও এ বাচনকেইটা ধুই পেলোৱা গৈ শুনিছানে? দুদিন কাম কৰি ভাগৰ লাগিলেই নেকি? কথাবোৰ পাহৰিলে নেকি আপুনি? মই কৈ থৈছিলোঁ নহয়, বাইদেউ এইখন ঘৰত যিদিনালৈকে থাকিব, যিদিনালৈকে তাই এইখন ঘৰৰ পৰা বিয়া নহয়, বিয়া লাগিলে যেইবছৰ পাছতে হওক, তাই ইয়াত কষ্ট কৰিব নোৱাৰে। আৰু সেই কথাখিনি মনত ৰাখিলে আপোনাৰ কাৰণেও ভাল আৰু ঘৰখনৰ কাৰণেও ভাল। মাহী মাহী কেলে কৈ থাকানো তুমি মোক আজিকালি ইমানকে? মই বৰ বেয়া পাওঁ পাই। আগতে মা মা বুলি মাতা শুনি পিনি ইমান ভাল লাগে, আজিকালি চব কথাতে অকল মাহী 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 কৈ থাকা যে। আৰে কিয় নক'ম আপোনাক মাহী বুলি? আপোনাৰ যিবিলাক আচৰণ নহয়, সেই আচৰণবিলাক মাহী মাকবিলাকহে কৰে। আগতে মাতিছিলোঁ মা বুলি, যেতিয়া আপুনি মৰম কৰিছিল, ভাবিছিলোঁ আপুনি মানুহজনী ভাল, বাইদেউকো মৰম কৰে, মোকো মৰম কৰে। কিন্তু আপোনাৰ যিবিলাক আচৰণ, সেই আচৰণবিলাকৰ বাবে এই মাহী মাকৰ নিচিনাহে লগা হ'ল আপোনাক। সেইটো কথা নহয় শুন, মই এতিয়া নিজে লাজ পাইছোঁ। তুমি দেখিছা নাই বাৰু? মই নিজে লাজ পোৱা দেখা নাই, মই কষ্ট পাইছোঁ, তুমি দেখা নাই সেইবোৰ? মই এতিয়া নিজে কষ্ট পাইছোঁ। মানুহৰ ভুল হয়েই আৰু পাহৰি যোৱা তুমি সেইবোৰ। পাহৰ বুলিলে সকলো কথা পাহৰি যাব নোৱাৰি নহয়। অত বছৰে আপুনি বাইদেউক যিবিলাক কষ্ট দিলে, মইতো সৌ সিদিনাহে গম পাইছোঁ। তাৰ আগততো কিমান কি কষ্ট দিলে চাগে ঠিকেই নাই নহয়। আৰু সেইবিলাক কষ্টৰ কথা মই পাহৰি যাব নোৱাৰোঁ, বাকী চব কথা পাহৰি গ'লোঁ। সেইটো নহয় এতিয়াতো মই তাইক সেইবোৰ নকৰোঁ। আৰু আজি ইমান দিনেচোন একো কৰাই নাই। আজি এমাহ হৈ গ'ল মই তাইক তেনেকৈ একো কৰিবলৈ দিয়াই নাই। আজিহে কৈছোঁ বাচনকেইটা ধোৱাগে বুলি। মোৰ সেই কাম আছে কাৰণে বতৰটোও বেয়া কৰি আনিছে, কাপোৰ কানি ভৰাবলৈ আছে, হাঁহ কুকুৰা বান্ধিবলৈ আছে, গৰু ছাগলী আনিবলৈ আছে। তুমি দেখোন সেইবোৰ নকৰাই। বঢ়িয়া, একদম বঢ়িয়া। এতিয়া মোৰ ওপৰত চকু দিব লাগিলে আপুনি। মই কি কৰোঁ, ক'ত যাওঁ, কি খাওঁ, কি বওঁ, সেইবোৰত খবৰ ল'ব লাগি গ'ল আপুনি। ক'ত গৈছা, কি খাইছা, মই সেইবোৰ কথা কোৱা নাই এতিয়া সেই তুমি বাহিৰত কাম কৰাগে, মই ঘৰৰ কামবোৰ কৰোঁ, সেইটোহে মই কৈছোঁ তোমাক। এতিয়া চোৱাচোন, কাইলৈ পৰহিলৈ বাইদেউক যদি কোনোবা ল'ৰাই চাবলৈ আহে, তুমিয়ে মই যদি এইবোৰ কাজিয়া কৰি থাকোঁ, কোনোবাই ভাল পাবনে বাৰু, নিবনে বাৰু বাইদেউ? মোকতো এনেও বেয়া নাপায়, গম পায়নে? মোক এনেও বেয়া নাপায়, মোক ভালহে পাব। কিন্তু আপোনাৰ যিবিলাক আচৰণ, সেই আচৰণবিলাকৰ কথা যেতিয়া বৰমাৰ মুখেৰে হওক বা গাঁৱৰ মানুহবিলাকৰ মুখেৰে গম পাব নহয়, তেতিয়া আপোনাকহে বেয়া পাব। গম পালে মাহী? আৰু এটা কথা কৈ দিছোঁ শুনক, আপোনাৰ যে এইবিলাক মই যে আপোনাক ব্যৱহাৰ কৰিছোঁ, সেই ব্যৱহাৰবিলাক আপুনি যোগ্য, সেই ব্যৱহাৰবিলাক আপুনি পাবই লাগে, গম পায়নে? আৰু তাৰ একমাত্ৰ কাৰণ হৈছে আপুনি নিজেই। কাৰণ কোৱা আছে নহয়, আজিলে ফল ভুঞ্জিবই লাগিব। হ'ব দিয়া, ভুলটো উপলব্ধি কৰাৰ পাছতো যদি তুমি তেনেকৈ কৈছা, উপায় নাই নহয়। মইতো বুজি পাইছোঁ, তুমিহে বুজিবলৈ চেষ্টা কৰা নাই। এতিয়া আপুনি সেইবোৰ কথা কৈ মোৰ এনেই মূৰটো বেয়া কৰি নল'ব দেই। ক'ৰবালৈ যাবলৈ ওলাইছোঁ, আপুনি এই কথাবোৰ শুনিলে মোৰ মূৰটো বেয়াহে হয়। আৰু আগৰ কথাবোৰ যেতিয়া মনত পৰে নহয়, মাথাটোৱে কাম নকৰা হৈ যায়। এইবোৰ অদৰকাৰী কথা মোক কৈ নাথাকিব। আৰু আপোনাৰ এই ব্যৱহাৰবোৰৰ কথা, আগত কৰা বাক দিয়া শাস্তিবোৰৰ কথা যদি মোৰ মনত পৰে নহয়, এই আপোনাৰ ঘৰৰ পৰা উলিয়াই দিবলৈহে মন যায়। কি হ'ল তহঁতৰ? সেই কি হ'ল? কিহৰ ইমান হুলস্থুল কৰিছ বাৰু? সেই গোটেই গাঁৱৰ মানুহে ঘূৰি ঘূৰি চাইছে, গম পাইছনে? এতিয়ানো বাৰু কিহৰ হুলস্থুল কৰি থাকিব লাগে? সেই গোবৰ কেঁচৰ পৰা পেলাবলৈও তহঁতৰ পৰা শান্তি পোৱা নাই, ইমান হুলস্থুল কৰিছে। মই বোলো এইকেইটা আকৌ কি হ'ল বা? মই আজি একো কোৱা নাই পাই, ইহে চিঞৰ বাখৰ কৰিছে। মই একোৱে ডাঙৰকৈ কোৱা নাই, ইহে চিঞৰ বাখৰ লগাইছে। কি কথা ক'বলৈ আহিছে আপুনি? কি কথা ক'বলৈ আহিছে? মই চিঞৰ বাখৰ কৰিছোঁ হা? মই চিঞৰ বাখৰ কৰিছোঁ? আজি আমাৰ ঘৰতে চিঞৰ বাখৰবিলাক হ'ব লগা মেইন কাৰণটো কি? মেইন কাৰণটো কি আছিলে হা মাহী? আপুনি কৰা অত্যাচাৰবিলাকৰ কাৰণেতো আজি ঘৰত এনেকুৱা অশান্তি হৈছে। আগতে কিমান মিলা প্ৰীতি আছিলে আমাৰ ঘৰখনত, তাৰ একমাত্ৰ কাৰণ আপুনি, গম পাইছেনে মাহী? আৰু এইবিলাক কথাত মোক দুখ দিবলৈ নাযাব কিন্তু দেই। হ'ব বাৰু, মই ভুল মানি লৈছোঁ বাইদেউ। আকৌ সি আগৰ কথাবোৰকে ধৰি আছে। মই ক'লোঁ বোলো সেই বাচনকেইটা মাজনী ধুই পেলাই বতৰটো বেয়া কৰি আনিছে, সেই বুলি ক'বলৈহে পালোঁ। ইমান চিঞৰিছে, ইমান বুলকিছে, মোক কৈছে তোক আপোনাক বোলে ঘৰৰ পৰা বোলে উলিয়াই দিব লাগে, সেইবোৰ কৈছে। মই একোৱে কোৱা নাই বাইদেউ, মই বুজি পালোঁ নহয়, আপুনিয়ে দেখি আছে নহয়, কওকচোন ইয়াত। শুন, কেলৈ বাৰু ইমান চিঞৰ বাখৰ কৰিছ হে? এনেকৈ চিঞৰ বাখৰ কৰিলে মানুহে ভালহে পায়, গম পাইছ নাই? এহেঁতৰ ঘৰত বুলিব লাগিছে, মানুহে বেলেগ ভাল পায়। সেইকাৰণে এইবোৰ হুলস্থুল কৰি নাথাকিবিচোন বাৰু। এই আগতে যি হ'ল আৰু এতিয়া মই দেখিছোঁ নহয়, সেই বাইৰক একো অত্যাচাৰ কৰা নাই, গম পাইছনে? সেই দুখন এখন কাম বাৰু তাইও শিকিব লাগে এতিয়া। কাইলৈ পৰহিলৈ আকৌ কোনোবাই চাবলৈ আহিলে তাই জানো এঘৰত গৈ কৰি খাবগৈ নালাগিব জানো? আগতে কিবা এটা কৰিলে, মাহীয়ে কিবা এটা কৰিলে, মই দেখোন তোক কওঁৱেই মাহীয়ে তাইক কষ্ট দিছে বুলি। এতিয়া মই দেখিছোঁ নহয়, তই এইবোৰ কথা লাগি নাথাকিবি শুন। এইবোৰ হুলস্থুল নকৰিবি, মানুহে সুবিধাহে পায় এনেকৈ হুলস্থুল কৰি থাকিলে। হ'ব দে, এইবোৰ লাগি নাথাকিবি। নহয় বৰমা, আপুনি পটককৈ মোৰ গাত দুখটো দি দিব, গম পাইছেনে? তেওঁ যিবিলাক কাম কৰি থৈছে নহয়, সেইবিলাক কথা মনত পৰিলে মোৰ মূৰ চুৰ একদম কাম নকৰা হৈ যায়। এই মাত্ৰ গম পাইনে, ওলাই আহিছোঁ এফালে যাওঁ বুলি, মই শুনিছোঁ সি ওলাই আহি কাঁহী বাতিকেইটা ধুবলৈ দিছে বাক। মাথাটো বেয়া হ'বই ন? হ'ব সেইবোৰ ধৰি নাথাকিবাচোন। এনেকৈ চিঞৰ বাখৰ কৰিলে পৰে আশ পায়, গম পোৱা নাই? ভালহে পায়, সিহঁতৰ ঘৰত লাগিছে মেলিছে বুলি। এই বায়ে কি কৈছে গম পোৱা জানো? কি কৈছে বায়ে? মোক নোকোৱাকৈ আপোনাক কি কথা ক'লেও? হেৰি আকৌ বাইদেউ সেইদিনা যে তাই ইণ্টাৰভিউ দিবলৈ গৈছিলে বেংকত, সেই মানুহটোৱে মানে সেই ল'ৰাটোৱে ফোন কৰি থাকে তাইলৈ, কথা পাতিছে। তাকে মই ইয়াক কৈছোঁ, বাইৰৰ বোলো বিয়া চিয়া ওলাব, এতিয়া এইবোৰ কৰি নাথাকিবি। ই আকৌ নুশুনে। সি পচন্দ কৰিছে হেনো বাইৰক। আকৌ সেই আজি ৰিজাল্ট দিয়া কথাও আছে, গম পায়নে? এতিয়া আকৌ ই আকৌ চিঞৰ বাখৰ কৰি আছে। সেইবিলাক বেলেগ কথা, সেইবিলাক তাই বিয়াৰ কথা, তাই চাকৰিৰ কথা, সেইবিলাক বেলেগ কথা। কিন্তু সেইবিলাকত আপুনি চিন্তা কৰিব নালাগে, গম পাইছেনে মাহী? সেইবিলাক চিন্তা কৰিবলৈ তাই ভায়েকটো আছোঁ। তাইক যদি ইমান কষ্ট কৰি পঢ়ুৱাব পাৰিলোঁ, তাই বিয়াখনো মই ভালকৈ ফাইট দিব পাৰিম। আপুনি মাথা মাৰিব নালাগে দিয়ক সেইবিলাক। তেনেকৈ নক'বা আকৌ তুমি। ইমান দিনৰ পৰা তোমালোকক ডাঙৰ দীঘল কৰি পিনি এতিয়া বাৰু সেই বিয়া দিব পৰা হ'ল তাই, তুমি বিয়া পাতিব পৰা হ'লা, এতিয়া তুমি মোক এনেকৈ গা এৰা দিব লাগেনে বাৰু?
নেলাগে নেলাগে, এহেঁতি এনেকৈ গায়ে নিদিয়ে, মই জানো নহয়। আৰু আমাৰ ভতিজাকেইটা ইমান বেয়া নহয়, গম পাইছানে? হেৰি নহয় শুন, এতিয়া এইবোৰ লাগি নাথাকিবি আৰু দেই। এতিয়া বাহিৰৰ কথাটো গম পাইছই নহয়, তাই তেনেকৈ ভাল ল'ৰাৰ লগত এতিয়া কথা পাতি আছে। কাইলৈ পৰহিলে আকৌ তাইক চাবলৈ আহক, আজি তাতে ৰিজাল্টটোও দিয়া কথা আছে। সেই এনেকৈ লাগি থাকিলে কথাটো বেয়া হ'ব। হেৰি নহয়, সেই ভুলটো বাৰু তুমিয়ে কৰিলা, গম পাইছানে? তুমি এতিয়া আগতে সেই ল'ৰা ছোৱালীকেইটা ইমান অত্যাচাৰ কৰিলা, সেইকাৰণে এতিয়া এইবোৰ সি সহ্য কৰিব নোৱাৰে আকৌ। তাক কাঁহী বাতি ধুওঁ বুলি কোৱাৰ কাৰণে সি বেয়া পাইছে বায়েকক। আৰু হেৰি নহয় শুন, তই এতিয়া লাগি নাথাকিবি আৰু। তই যেতিয়া সৰু, যেতিয়া তই মাক খুজি দে আৰু ক্ষমা কৰা সমান ইমান মহান কাম নাই আৰু, গম পাইছ? আৰু এইবোৰ লাগি নাথাকিবি দেই, লাগি নাথাকিবি। বৰ বেয়া লাগিছে এনেকৈ শুনি থাকিবলৈ। তাকেইতো মই ইয়াক কৈ আছোঁ যে এইবোৰ পাহৰি যোৱা, ক্ষমাকে কৰি দিয়া মোক, হয়নে? তেতিয়া আমি গোটেইকেইটা ভালকৈ থাকিব পাৰোঁ নহয়। ইহে নুশুনে আকৌ। হ'ব বাৰু বৰমা, মই বাৰু ক্ষমা কৰি দিছোঁ। কিন্তু এটা কথা, মই বাৰু পটককৈ এইবিলাক কথা পাহৰি যাব নোৱাৰোঁ। যিমান যি হ'লেও তাই মোৰ নিজৰ বা। হ'ব বাৰু, এতিয়া মই ক্ষমা কৰি দিছোঁ, মাত্ৰ এইবিলাক ভুল দ্বিতীয়বাৰ নহ'লেই হ'ল। আৰু এটা কথা শুনক, ক্ষমা কৰি দিছোঁ বুলি ভাবি নল'ব আকৌ, একদম ওপৰলৈ উঠি যাব নালাগে। কাইলৈকে তাইক যদি বাতি কাঁহী ধুবলৈ দিয়ে, কাপোৰ ধুবলৈ দিয়ে, চাব আকৌ এইবাৰ মই ঠেং ভাঙি দিম। এই মাক ঠেং ভাঙিম বুলি ক'ব নাপায় নহয়। শুন, মাক ঠেং ভাঙিম বুলি ক'ব নাপায় অ'। হ'ব, ইমান এতিয়া তেল মাৰিব নালাগে। আপোনাৰ এই তেল মাৰবিলাকত মই গলিবলৈও নাই, গম পায়নে? আগৰ কথা বেলেগ আছিলে, এতিয়া গম পালোতো আপোনাৰ চৰিত্ৰটোৰ কথা। হ'ব হ'ব শুন, এতিয়া সেইবোৰ ধৰি নাথাকিবি আৰু। এতিয়া দেখিছ নাই কিমান যে ভাললৈ আহিছে। সেই বাইৰে ইমান ভাল ল'ৰা এটা পাইছে, তাতে চাকৰিও আছে, টাউনীয়া ল'ৰা। এতিয়া যে ক'ত ক'ত ফুৰাব, কি খুৱাব, কিবা শুনিয়ে ভাল লাগিছে, গম পাৱনে? শুনিতো বাদ দেচোন, ভাবিয়ে ভাল লাগিছে। আৰু হেৰি নহয়, সেই জোৱাইক আকৌ তেল অকণ দিব লাগিব, গম পাইছ নাই? তেতিয়াহে আমাকো নিব আকৌ ইফালে সিফালে। অঁ, এতিয়া ভাল জোঁৱাই পালে আমি দুইজনী একে ষ্টাইলৰ কাপোৰ পিন্ধি ফুৰিবলৈ যাম দেই। ঐ ভাইটি, হা? মোৰ চাকৰি হৈ গ'ল। মোক কিমান দিনৰ সপোন আছিলে, গম পাইছা? দেখিছে আৰু এটা ভাল খবৰ। আমাৰ কিবা ঘৰটোত একদম ভাল খবৰে ভৰি পৰিছে। দিনহে ভাল আমাৰ দেই। ইমান যে ভাল লাগিছে ঐ। আইও, মোৰ যে কিমান সপোন আছিলে, ভাইটিক ইটো কিনি দিম, সিটো কিনি দিম, বাইক এখন লৈ দিম, ফুৰাবলৈ নিম। অঁ, আমাক তোমাকো নিম, বৰমাক বৌমাকো নিম। অঁ, মই বোলে আমাৰ কাৰণে নাভাবিলে বুলি নাই ভাবিছিলোঁ। নাই, চবৰ কাৰণে ভাবি থৈছো। অঁ, ইমান ভাল লাগিছে। অ' চাকৰি হৈ গ'লি? আইঅ' ইমান যে ভাল লাগিছে অ'। ছোৱালীজনী ইমান কষ্ট কৰি পিনি যে চাকৰিটো পালে আৰু সঁচাকৈ আৰু দেই। ইয়াকে কয় গম পাইছনে ভাল দিন বুলি। সঁচাকৈ দেই এজনী বেলেগ ভাল লাগিছে অ'। অ' বৌমা, আৰু এটা ভাল খবৰ আছে নহয়, মই মাহীক ক'লো বাৰু। হ'ব, বৰমাহীয়ে ক'লে তাই, মোক কোৱাই নাই। পিছে বেয়াহে লাগিছে, তই বিয়া হৈ গুচি গ'লে মই যে একেবাৰে অকলশৰীয়া হৈ যাম। মোৰো বেয়া লাগিছে পাই। মোৰ যে এখন হাত ছিগি যোৱা দৰে হ'ব। মাজনী এইটো কৰ, মাজনী সেইটো কৰ, মাজনী কাপোৰকেইটা আন, হাঁহৰ গঁৰালটো লগাই দে, মাজনী আমুকটো কৰ, পানী গিলাচ দে, এই ভাইৰক ইটো দে সিটো দে। বৰ বেয়া লাগিব দেই। ইহে মই ওলাই পৰিম আৰু ঘৰখনত। ৱা, চাকৰি পাইছে দেখিছনে বাৰু, মিঠাই খুৱাব লাগে। এহেঁতি আকৌ দেখিছনে বাৰু কিনো কথাবোৰ গাইছে। তহঁতি বৰ বেলেগ স্বাৰ্থপৰ দেই সঁচাকৈ। মই ভাবিছোঁ বোলো তাই চাকৰিটো পাইছে, এতিয়া চাহ অকণ খাম মিঠাই চিঠাই। এইকেইটাই আকৌ দুখ কৰিবলৈহে লাগিলে। এই চাহ বনাগে যা আৰু মিঠাই আনগে যা তই। অঁ, মিঠাইলৈ পাহৰিছোঁ ৰ'ব বৰমা, মই মিঠাই লৈ আহোঁগৈ। আজি পুৰা ধুনীয়াকৈ চাহ একাপ খাব লাগিব। যা ভণ্টি। ৰাতিতে হাঁহ মাৰিম। তুমি দুখ কৰি নাথাকিবা, মই এতিয়া চাকৰি পালোঁ নহয়। মই বিয়া হৈ গ'লেও পইচা পঠিয়াই থাকিম। আৰু কাম বনবোৰ কৰিব নোৱাৰা হ'লেও কোনোবা এজনীক মাতি দিবা, মই পইচা দি দিম নহয়। সেইটো হয়, পইচা দিবা। হ'লেও ঘৰখনত আকৌ আমি তিনিটা কিমান ফূৰ্তিৰে আছিলোঁ। এতিয়া মাজতেহে অশান্তিখন হৈছিলে। কিন্তু আকৌ পইচা কেইটকাই আকৌ তোমাৰ অভাৱটো হেৰি পূৰ কৰিব নোৱাৰে নহয়, গম পোৱা নাই? তাকেহে পাই, মোৰো বৰ দুখ লাগিব অ'। তাইকে মই ইটো সিটো কৈ থাকোঁ, অ' মাজনী আমুকটো, অ' মাজনী তামুকটো। এতিয়া তাইক যদি বিয়া দি উলিয়াই দিওঁ নহয়, মোৰ মনটো অলপ বেয়া নালাগিব দেই। মোৰ আকৌ ছোৱালী নাই নহয়, ল'ৰাহে আছে। এইকে নিজৰ ছোৱালী বুলি ভাবিছিলোঁ আৰু। এতিয়া তাইও গ'লেগৈ, বৰ দুখ লাগিব সঁচাকৈ পাই। অ' মামা, তুমি ইমান কান্দি মেলি নাথাকিবা আকৌ, এতিয়া বিয়াতে কান্দিবা আৰু একেবাৰে। আৰু মাহী তুমিও। মই পলাই মেলি বেয়া ল'ৰালৈ যোৱাগৈ নাই নহয়। সেইটো হয় বাৰু, কিন্তু হ'লেও বাইদেউ আকৌ তেনেকৈ বেয়া লাগে হয়নে? ভাল ল'ৰালৈ গ'লেও কিবা আমাৰ চিন্তা হয় নহয়। এই ধনী ঘৰ এখনলৈ যাবা তুমি, কেনেকুৱা বা মানুহবোৰ। তাকেহে পাই, ধনী ঘৰ বুলি ক'লে আকৌ ভয়ো লাগে নহয়। মানুহবোৰ বা কেনেকুৱা। আমাৰ আকৌ ঘৰ দুৱাৰবোৰ দেখিবা পচন্দ কৰে নকৰে। সেয়াহে পাই, আকৌ বস্তু বাহনিৰ কথা আহে। হেৰি কৰিবা গম পোৱা নাই, সেই ঘৰৰ যে চেগুন কাঠবোৰ আছে নহয়, তাৰে ধুনীয়াকৈ ফাৰ্নিচাৰটো বনাই দিব লাগে। নহ'লে আকৌ ধনী মানুহৰ কথা নহয় জানো। এই কেনেবাকৈ আকৌ বেয়া কাঠৰ ফাৰ্নিচাৰটো দিলেও আকৌ বদনামত পৰিম নহয়, গম পাইছা নাই? আজিকালি আকৌ সেই গানেই ওলাইছে। আজিকালি আকৌ যিহে গান ওলাইছে, সেই কেনেবাকৈ আকৌ জোৱাই ৰিলচ বনাই দিলে মানে বৰ ডাঙৰ কথা হ'ব, গম পাইছা নাই? সেইবোৰ আজিকালি বনাইছে নহয়। সেই বাপেৰে দিলে যিখন পালেং শুব নোৱাৰি ঢেলেং পেলেং, সেইদে যদি আকৌ জোৱাই গাই দিবলৈ হয় অলপ লাজৰ কথা হ'ব। সেইকাৰণে সেই চেগুন গছৰ কাঠৰে দিব লাগিব, গম পাইছ?
অঁ বাইদেউ আকৌ সেই সিটো ৰিল বনাই দিয়ক সেই মাৰে দিলে যিখন লেপ শুব নোৱাৰি তিনে ঠেক বুলি বৰ লাজ পাম দেই লেপখনো বহল দিব লাগিব আৰু কাঠৰ মালখিনিও ভাল দিব লাগিব গম পাই নাই অঁ ভাল দিব লাগিব গম পাইছা হেৰি হ'ব আৰু দিয়া মই এতিয়া সেই ল'ৰাই মিঠাই আনিয়ে পাবহি এতিয়া আকৌ সেই চাহকণ খাই লওঁ হাত ভৰিবোৰ ধুই লওঁগৈ আকৌ ৰাতিলৈ হাঁহ মাংস খাব লাগিব নহয় হ'ব যোৱা তুমি চাহ ঠিক কৰাগৈ যোৱা মই ভৰি হাতকেইটা ধুই আহোঁগৈ দেই